Hello everyone, আপোনালোকে চাউল আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আজি এটা টপিক আনিছো, এইটো টপিকৰ বিষয়ে মই আগতে এটা ক্লাছ কৰিছিলো। সেইটো ক্লাছত আপোনালোকে বহুত যথেষ্টখিনি মৰম দিছে আৰু আপোনালোকে কৈ আছিলে যে এইটো বস্তু কন্টিনিউ মাজে মাজে কৰি থাকিব লাগে। ওকে, সেই বস্তুটো আছিল ক্যালকুলেশন। কাৰণ আমাৰ যদি ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলে যদি গণিত নাজানে বা গণিতত যদি ভুল কৰে, তাৰ সবতকে ইম্পৰ্টেন্ট বস্তুটো হৈছে ক্যালকুলেশন। কাৰণ নিয়মটো জানে, সূত্ৰটো জানে, বহাব জানে, পিছত এনসাৰটো ওলাব নাজানে। আৰু আমি জানো, আমি যেটো ম্যাক্সিমাম পৰীক্ষাৰ এমসিকিউৰ কাৰণে বহু, তে এমসিকিউত আমি সবতকে ইম্পৰ্টেন্ট হৈছে কি বুজিও পাব লাগিব, ফৰ্মুলা লিখিব জানিব লাগিব, লগতে এনসাৰটো ওলাব লাগিব। কাৰণ যদি আপুনি গোটেই জানে, কৰিব পাৰিছে, ফৰ্মুলা বহাব জানিছে, গোটেইখিনি পাৰিছে, লাষ্টত আপুনি এনসাৰটো নোলালে কুৰেক্ট। আৰু আপুনি অপচনত থকা এনসাৰটো মিলাব লাগিব। আৰু এনসাৰটো যদি মিলাব নোৱাৰে, আপুনি জানি কি লাভ হ'ল, ফৰ্মুলাটো কৰি কি লাভ হ'ল, পুট কৰি কি লাভ হ'ল, একো নহ'ল। তাইতো আপুনি এনসাৰটো যাব লাগিব। তো সেই এনসাৰটো তেতিয়াহে আপুনি ওলাব পাৰিব যেতিয়া আপুনি প্ৰপাৰ ক্যালকুলেশন জানে। আৰু ক্যালকুলেশনৰ কাৰণে ল'ৰা ছোৱালী যথেষ্টখিনি মেথছক ভয় কৰে। ক্যালকুলেশনৰ কাৰণে একো ভয় কৰিব লগা নাই, মই আছো। ক্যালকুলেশন ধুনীয়াকৈ বুজাই দিম, ধুনীয়াকৈ শিকাই দিম, আপোনালোকে চাই থাকিব ইগাৰ এডুকেশ্যন। ওকে, তো লেটস ষ্টাৰ্ট। গাইডবুক ইংলিছ মিডিয়াম, অসমীয়া মিডিয়াম আপোনালোকে জানে, দুখন কিতাপ ধুনীয়াকৈ আছে। এতিয়াও পৰীক্ষাৰ কাৰণে বহুত সময় আছে, আপোনালোকে আহক, পঢ়িব পাৰে, বুজিব পাৰে, অল সাবজেক্ট আছে। ওকে, টপ 20 টেষ্ট সিৰিজ, যিখন যথেষ্টখিনি ল'ৰা ছোৱালী মৰম দিছে, ইংলিছ অসমীয়া দুটা মাধ্যমৰ, তাতে 20খন টেষ্ট সিৰিজ আছে। পুস্তকবিহত.com আমাৰ যোনটো অফিচিয়েল ৱেবছাইট হয়, তাতে আপোনালোকে যাব পাৰে আৰু তাত গৈ পেলাই আপুনি ধুনীয়াকৈ কিতাপখন অৰ্ডাৰ কৰিব পাৰে। লগতে আমাৰ বৰমা চেণ্টাৰত টিহু, পাঠশালা, নলবাৰী সবতে আমাৰ কি চলি অফলাইন বেচ চলি আছে। নলবাৰীতো চলি আছে, বৰমাতো চলি আছে, অফলাইন স্পেচিয়েল বেচ চলি আছে, ক্ৰেছ কোৰ্চ চলি আছে, পাঠশালাতো চলি আছে। আপোনালোকে আহিব পাৰে, পঢ়িব পাৰে, বহুত কামত আহিব। ওকে, তো আৰম্ভ কৰিছো ক্যালকুলেশন। ওকে, প্ৰথমতে মই অকমান বেসিক কনসেপ্ট কৈ আছো। ওকে, প্ৰথমতে মই অকমান আপোনাক বেসিক কনসেপ্ট কৈ আছো। বেসিক কনসেপ্ট বুলি কোৱাৰ লগে লগে আপোনালোকে ক্যালকুলেশন জানিব লাগিব। আপোনালোকে মেইন এই 7টা বস্তু পুৰা ক্লিয়াৰকৈ জানিব লাগিব। আপুনি ইয়াত যেটো ক্লাছটো চাই আছে, আপুনি লাজ কৰিব নালাগে। মই আপোনাক বাৰবাৰ কৈ আছো, আপুনি যদি ক্লাছটো চাই আছে, আপুনি লাজ নকৰিব। কাৰণ আপুনি ভাবিব পাৰে ছাৰে যোগ কৰা কথা কৈ আছে, বিয়োগ কৰা কথা কৈ আছে, এইবোৰতো আমি জানো, ঠিক আছে, জানেতো ভালেই, কিন্তু গোটেইবোৰ জানে না সেইটো সবতকৈ ইম্পৰ্টেন্ট কথা। ওকে, আপুনি সংখ্যাবোৰ যোগ কৰিব জানিব লাগিব, বিয়োগ কৰিব জানিব লাগিব, এইটোতো সবে জানে। ওকে, বিয়োগ থাকিলেও যোগ কৰিব জানিব লাগিব, যোগ বিয়োগ থাকিলেও যোগ কৰিব জানিব লাগিব। কেনেকুৱা -5 মিলি পেলাই কিমান হ'ল এখনিও জানিব লাগিব। ওকে ওকে, লগতে পূৰণ, আপুনি যেটো পূৰণৰ বস্তু জানিব লাগে, পূৰণৰ নেউতাখন আপুনি যদি পাৰে একদম 20লৈকে ধুনীয়াকৈ টেবুলখন মনত ৰাখক। আৰু 20লৈকে যদি আপুনি টেবুল মনত ৰাখিব পাৰে, তেতিয়া আপোনাৰ যথেষ্টখিনি আপুনি মেথছত ষ্ট্ৰং হৈ থাকিব। কাৰণ বহুত ল'ৰা ছোৱালী যে কাটাকাটি কৰিব নাজানে, কিয় নাজানে? কাৰণ তেওঁলোকৰ মুখত টেবুলখন নাই। মানে টেবুলখন তেওঁৰ মুখস্থ ৰাখিব লাগিব। আমি তাক নেউতা বুলি কৈছিলো, নেউতা মুখস্থ ৰাখিব লাগিব কিমানলৈকে? 20লৈকে যদি নেউতা মুখস্থ থাকে, তেতিয়া ল'ৰা বা ছোৱালীজনে মেথছক ভয় নকৰে। আমাৰ ভয় ক'ত লাগে? কোনোবা সুধিয়াই দিয়ে নেকি 7 6 গুণ কিমান, কোনোবা সুধিয়াই দিয়ে নেকি 12 5 গুণ কিমান। গতিকে আপুনি যদি নেউতাখন 20লৈকে পুৰা সৰসৰীয়াকৈ মাতিব জানে বা মুখস্থ কৰিব পাৰে, তেতিয়া আপুনি বহুতখিনি গণিতত ইমপ্ৰুভ হৈ থাকিব। ক্লিয়াৰ? ওকে, আপুনি পূৰণৰ নেউতা জানিব লাগিব। লগতে আপুনি দশমিক থকা বস্তু পূৰণ কেনেকৈ কৰে, ভগ্নাংশ পূৰণ কেনেকৈ কৰে, সেই পূৰণখিনিও আপুনি জানিব লাগিব। ক্লিয়াৰ? সিমিলাৰলি আপুনি হৰণ কৰিব জানিব লাগিব। হৰণৰো পাৰ্ট আছে। সৰু দি ডাঙৰ হৰণ কৰিব জানিব লাগিব, সৰু দি ডাঙৰ হৰণ কৰিব জানিব লাগিব, আৰু ডাঙৰে দি সৰুকো হৰণ কৰিব জানিব লাগিব। দশমিক থকা বস্তু দি দশমিক থকা বস্তু হৰণ কৰিব জানিব লাগিব। ভগ্নাংশ এটা তলত আছে আৰু এটা ভগ্নাংশ ওপৰত আছে, এনেকৈ আপুনি হৰণ কৰিব জানিব লাগিব। হৰণ মানে কেৱল এটা নৰ্মেল এনেকুৱা হৰণে যে সেইটো নহয়, হৰণৰো বহুত বেলেগ বেলেগ পাৰ্ট আছে। এই গোটেই পাৰ্টৰ হৰণখিনি আপুনি কৰিব জানিব লাগিব। কাৰণ হৰণ চিম্বলডাল য'তে ত'তে আহি যায়। হৰণ মানে কি? হৰণ চিম্বল মানে কেৱল এডাল নহয় দেই, এডালো হৰণ চিম্বল বুলিয়ে কওঁ মই, মোৰ মতে। তোমালোকে যদি ভগ্নাংশ বা পৰিমেয় সংখ্যা বুলি কওঁ, মোৰ মতে সিও এটা এক প্ৰকাৰৰ হৰণৰ চিম্বলে হয়। হৰণৰ চিম্বলে য'তে ত'তে তুমি দেখা পাবা, হৰণ তুমি কৰিব জানিব লাগিব। ক্লিয়াৰ? ওকে, তো বেসিক কনসেপ্ট হিচাপে মই আপোনাক ক'লো যে হৰণ আপুনি কৰিব পাৰিব লাগিব। ডেসিমেল ৰিলেটেড ক্যালকুলেশন। ডেসিমেল ৰিলেটেড ক্যালকুলেশন বুলি ক'লে দশমিক, এনেকুৱা দশমিক থকা বস্তু কিছুমান আপোনাক দিয়া থাকিব। ওকে ওকে, এনেকুৱা বস্তু তিনিটাক আপুনি যোগ কৰিব জানিব লাগিব, বিয়োগ কৰিব জানিব লাগিব। তো ইয়াত যোগ কৰিবৰ কাৰণে প্ৰথম কাম হৈছে আপুনি দশমিকৰ তলত দশমিকটো ধুনীয়াকৈ বহাই ৰাখক। দশমিকৰ তলত আপুনি দশমিকটো ধুনীয়াকৈ বহাই ৰাখক। তাৰপিছত ইয়াক ধুনীয়াকৈ যোগ কৰক। ক্লিয়াৰ? মনত ৰাখিব, ইয়াত দশমিকৰ পিছফালে এটা নম্বৰ, ইয়াৰ পিছফালে দুটা নম্বৰ, ইয়াৰ পিছফালে 3টা নম্বৰ। দশমিকৰ পিছফালে আটাইতকৈ বেছি কেইটা নম্বৰ আছে? 3টা। তো ইয়াত 3টা নাই, ইয়াত 3টা নাই, 2টা আছে। তো 3টা কৰিবৰ কাৰণে আপুনি 0 দিয়ক। ইয়াত 2টা, 3টা হ'ল, ইয়াত এটা আছে, তো 2টা ইয়াত 0 দিয়ক। 3টা হৈ গ'ল। এতিয়া আপুনি যোগ কৰক। যোগ কেনেকৈ কৰিব? দশমিকটো নাই বুলি ভাবক, ভাবি পেলাই যোগ কৰক। গোটেইকেইটা 1, এইটো মিলি পেলাই 3, 2 3, এইটো হৈছে 4, ইয়াতে গোটেইকেইটা 2। এতিয়া দশমিকৰ তলত দশমিক বহাই দিয়ক। দ্যাট মিন্স আনসাৰ ইজ 2.431। সিম্পল যোগ। যিকেইটাই জানা ভাল কথা, যিকেইটাই নাজানা মই বুজাই দিছো।
সিমিলাৰলি বিয়োগো যদি আপুনি কৰে যিকোনো এটা বস্তু বিয়োগ কৰিব লাগিলে আপুনি কি কৰিব দশমিকৰ তলত এনেকা দশমিক বহাই দিব হ'ব তাৰ পিছত আপুনি বিয়োগ কৰিব 2 ৰ পৰা 1 গলে 1 এটো আছে 3 এটো 1 এটো 3 that means answer is 3.131 এটো হৈছে বিয়োগ থাকিব মনত ক্লিয়াৰ ওকে ওকে তো যোগটো বুজি পালে আপুনি বিয়োগটো বুজি পালে হল তো ইয়াৰ দশমিকৰ ৰিলেটেড তো আপুনি পূৰণো কৰিব জানিব লাগিব পূৰণ বুলি কোৱাৰ লগে লগে 2.11 into 1.1 সব ডকে পূৰণ কৰিব লাগে পূৰণ কৰিব লাগিলে আপুনি কি কৰিব প্ৰথমতে নৰমালি বহাই লওক ওকে আপুনি ভাবি থাকক যে দশমিকটো নাই দশমিকটো নাথাকিলে কি হ'ব 211 তার দশমিকটো নাই বুলি ভাবিলে কি হ'ব তার দশমিকটো নাই বুলি ভাবিলে আপুনি কি দেখা পাব 11 দেখা পাব তাৰ পিছত আপুনি পূৰণ কৰক আপোনাৰ পূৰণ কৰিব লৈছো 2.11 পূৰণ 1.1 কিন্তু আপুনি যেতিয়া পূৰণ কৰিব ইয়াৰ দশমিকটো নাই বুলি ভাবক 211 ইয়াৰ দশমিকটো নাই বুলি ভাবক অকল 11 এতিয়া 11 নিয়তখন আপোনাক অকমান আগত কৈছো 11 নিয়তৰ মুখস্থ কৰক 11 এক গুণ কিমান 11 হাতত থাকিলে ঠিকে আছে 11 এক গুণ 11 11 একে কিমান 12 হাতত থাকিলে 11 দুগুণ কিমান 22 22 একে কিমান 23 হৈ গল তুমি आंसर কিমান পালা 2321 এটা দশমিকটো দিব লাগিব কাৰণ দশমিকটো আছিল আমি নাই বুলি ভাবিছিলো হে ইয়াতে দশমিকৰ পিছফালে কেইটা নাম্বাৰ দুটা ইয়াৰ দশমিকৰ পিছফালে কেইটা নাম্বাৰ এটা টোটাল দশমিকৰ পিছফালে তিনটা নাম্বাৰ হ'ব লাগিব তাবাৰে ইয়াৰ দশমিকৰ পিছফালে দুটা নাম্বাৰ দশমিকৰ পিছফালে এটা নাম্বাৰ ইয়াৰ দুটা ইয়াৰ এটা টোটাল দশমিকৰ পিছফালে তিনটা নাম্বাৰ হ'ব লাগিব তো দশমিকটো এনেকুৱা এটা জায়গাত দিবা যাতে দশমিকৰ পিছফালে তিনটা নাম্বাৰ হয় কাৰণ ইয়াৰ দুটা ইয়াৰ এটা মিলি বিলে টোটাল দশমিকৰ পিছফালে তিনটা নাম্বাৰ হ'ব লাগিব বুজি পাইছে সাগে ওকে দশমিকৰ যোগ এনেকে কৰে বিয়োগ এনেকে কৰে পূৰণ এনেকে কৰে যেনে যিমান পুৰা ডাঙৰ পূৰণ নিদিয়ক দশমিকটো নাই বুলি ভাবি আপুনি নরমাল পূৰণ কৰি লব কৰাৰ পিছত দশমিকৰ পিছফালে যিমানটা ৰাখিব দুটা এটা টোটাল তিনটা মিলাকে আপুনি দি দিব ক্লিয়াৰ যেলৈকে বুজি পাইছে না সব ঠিক আছে ওকে এটা আপোনাক মই এটা বস্তু কৈ আছো হৰণ দশমিকৰ হৰণ ওকে সব যিকোনো বস্তু এটা 3.250 হৰণ 2.5 এইটুক এইটোৱে হৰণ কৰিব লাগে আপোনাক মই কম যেতিয়া দশমিকৰ হৰণ কৰিব আপুনি সবতকৈ ইম্পৰ্টেন্ট এই চিহ্নডাল ব্যৱহাৰ কৰিব এইটো মানে হৰণে হয় ন মানে কেনেকুৱা ইয়াতে 10 হৰণ 5 ইয়া কেনেকৈ লিখে 10ক 5 দি হৰণ কৰা কেইবাৰ যাব দুইবাৰ আৰু তুমি হৰণে কৰিছ ন এই চিম্বলডাল ব্যৱহাৰ কৰিলে আপুনি হৰণটো ইজি পাব কেনেকা প্ৰথমটো আপুনি ওপৰত লিখিব লিখিছে সেকেন্ডটো আপুনি তলত লিখিব লিখিছে আপুনি যে ভয় খাই আছে ক'ত ভয় খাই আছে আপুনি ভয় খাই আছে দশমিকটোত বাকিটো কত ভয় খোৱা নাই আপোনাৰ ভয় লাগি আছে দশমিকটো নাথাকে মই কাটা কাটি কৰিব পাৰো কিন্তু দশমিকটো থাকা কাৰণে মই কাটা কাটি কৰিব পৰা নাই তো দশমিকটো আপুনি যদি মই উঠাই দিও তেতিয়া আপোনাৰ কথা নাই তো দশমিকটো মই উঠাই দিছো তলত দশমিকৰ পিছফালে এটা নাম্বাৰ তো ইয়াক যদি মই দশমিকটো উঠাই দিও তলত দশমিকটো উঠালে তুমি ওপৰত কিবা বহাব লাগিব ওপৰত দশমিকটো উঠালে তলত কিবা বহাব লাগিব তলত যদি দশমিকটো উঠাই দিও মই ওপৰত বহাম ওপৰত মানে কি পূৰণ কৰিম কি পূৰণ দশমিকৰ পিছফালে এটা নাম্বাৰ গৰি ওপৰত তুমি দিব লাগিব এটা শূন্য থকা 10 দিয়াৰ লগে লগে কি হৈ গল তোমাৰ এই দশমিকটো নোহোৱা হৈ গল ক্লিয়াৰ এতিয়া দশমিকৰ পিছফালে তিনটা নাম্বাৰ ইয়াৰ দশমিকটো উঠাই দিয়াৰ লগে লগে কি ওপৰত দশমিক উঠালে তলত বহিব কি বহিব তিনটা নাম্বাৰ কাৰণে তিনটা শূন্য আৰু তিনটা শূন্য কোনে লিড কৰিব একে লিড কৰিব আৰু এইটো বহাই দিয়াৰ লগে লগে গম পাবা ওপৰৰ পৰা দশমিকটো গুচি গল এটা তুমি কাটা কাটি কৰিবা কাটা কাটি মানে জানা এটো শূন্য কাটা গেল এটো শূন্য কাটা গেল ওকে এতিয়া এখনি বস্তু কাটা কাটি কৰিব লাগে ওকে 25 এদিও কাটা কাটি যায় 5 এদিও যেনেকৈ সুবিধা হয় 5 এদি কাটিলে 5 এদি কেইবাৰ যাব 5 বাৰ 5 এদি কাটিলে কেইবাৰ যাব 6 বাৰ 2 থাকিলে 25 5 5 গুণ কিমান 25 আকৌ 5 এদি দিলে 5 1 গুণ এটা ইফালে আছে 5 3 গুণ বল আকৌ যাব নেকি না যায় নগলে তলত কোনি আছে 10 আছে ওপৰত কোন থাকিল 13 আৰু কিবা আছে নেকি নাই আৰু তুমি অকমান আগত গম পালা ওপৰত দশমিক গুছালে তলত শূন্য আহে আৰু তলৰ শূন্য গুছালে ওপৰত দশমিক আহে কাৰণ তলত এক শূন্য আছে মানে কি ইয়াতে গুছাই দিব পাৰো একৰ লগত এটা শূন্য ন তো ওপৰৰ সংখ্যাটো কি হ'ব এটাৰ আগত দশমিক the answer is 1.3 is the result পাৰিম কৰিব ক্লিয়াৰ সবে বুজি পাইছো চাই লোৱা এবাৰ বুজি পাইছো নে ওকে তো ডেসিমেলত যিকোনো বস্তু আহিলে তুমি কৰিব লাগিব ডেসিমেলত যিকোনো বস্তু আহিলে তুমি কৰিব লাগিব ঠিক আছে ওকে তো ডেসিমেলৰ বিশেষ প্ৰবলেম নাই যোগ বিয়োগ পূৰণ হৰণ সেটা জানিলে তোমাৰ কাৰণে ইনাফ হল আৰু ইয়াৰ এটো বস্তু গমে পালা দশমিকটো উঠাই এইটো সিস্টেমটো কৈ দিলো দশমিকটো উঠালে তলত শূন্য আহে তলত দশমিক উঠালে ওপৰত শূন্য আহে
কাৰ লগত একৰ লগত ঠিক আছে ফ্ৰেকশন ৰিলেটেড ক্যালকুলেশন ফ্ৰেকশন বুলি কোৱাৰ লগে লগে যেটা ভগ্নাংশৰ ৰিলেটেড তুমি ক্যালকুলেশন কৰিব যাবা ভগ্নাংশৰ চাৰিটা বস্তু জানিব লাগিব এটা আছে যোগ এটা বিয়োগ এটা পূৰণ আৰু এটা হৰণ যেতিয়া তুমি ভগ্নাংশৰ যেতিয়া তুমি এনেকুৱা কিবা এটা বস্তু লবা ইয়াকো তুমি যোগ কৰিব জানিব লাগিব ওকে ইয়াক যোগ কেনে কৰে যেতিয়া তলৰ সংখ্যাবোৰ সেম থাকে তেতিয়া তুমি এটু হাত যিকোনো এটা হাত লিখা হল ওপৰত কোনি আছে 3 যোগ ওপৰত কোনি আছে 2 3 2 কিমান 5 তলত কি আছে 7 5/7 ক্লিয়াৰ ওকে সিমিলাৰলি ইয়া যদি এনেকুৱা কিবা বিয়োগো থাকিল হয় ইয়াত তলতো 13 ইয়াত তলতো 13 ইয়াতে 13 লিখা ইয়াতে কোন থাকিল 6 ইয়াতে কোন থাকিল 3 6 ৰ পৰা 3 গলে কিমান 3 তলত কি আছে 13 দ্যাট মিন আনসাৰ ইজ 3/13 ক্লিয়াৰ আইছো বুজি হ'ব ওকে তো এটু আছে যোগ এটু আছে বিয়োগ ওকে এটু আছে তলৰ নাম্বাৰ এটা সেম থাকিলে যদি না থাকে তেতিয়া বেলেগ হ'ব তো ইয়াতে আছে 2/3 ইয়াতে আছে 5/2 ডকে যোগ কৰিব লাগে যদি তলৰ নাম্বাৰটো সেম না থাকে তেতিয়া তুমি এটা বস্তু ল'ব লাগে বস্তুৰ নাম কি এলসিয়াম আৰু এলসিয়াম কেনেকৈ ওলাই মই এটা তলত ক্লাস কৰি থৈছো তুমি যদি সময় হয় এবাৰ চাই যাবাচোন এলসিয়াম কেনেকৈ ওলাই মই দেখাই দিছো হেতু ক্লাস হোৱাৰ পিছত মই নাভাবো তুমি যাকো এলসিয়াম জানিব লাগিব তো ধুনিয়াকে ক্লাসটো চাই লবা 2 আৰু 3 লসাগু মানে কি এনেকুৱা এটা সংখ্যা ভাবা যিটো সংখ্যাক ইও হৰণ কৰিব পাৰে ইও হৰণ কৰিব পাৰে এনেকুৱা এটা সংখ্যা ভাবা যিটো সংখ্যাক ইও হৰণ কৰিব পাৰে ইও হৰণ কৰিব পাৰে তুমি ভাবি আছা ইয়ৰ দুটা হৰণ কৰিব পৰা সংখ্যাটো বহুত আছে ইয়েস বহুত আছে কিন্তু সব নালাগে আটাইতকৈ সৰু গুণ আছে যিটো ইয়ত গেটাই হৰণ কৰিব পাৰে 2 আৰু 3 এটো বহুতো হৰণ কৰিব পাৰে ওকে কিন্তু এনেকুৱা এটা হৰণ ভাবা যিটো হৰণ ইয়ত গুটেই গেটাই কৰিব বা ইয়ত দুটা কৰিব পাৰে তো এনেকুৱা সংখ্যা মই ভাবো বহুত 6 আছে 12 আছে ওকে ওকে এনেকুৱা বহুত সংখ্যা আছে 18 আছে 24 আছে কিন্তু আটাইতকৈ সৰু গুণি 6 তো কি বুলি কয় লসাগু বা এলসিয়াম বুলি কয় হ'ব ইয়াৰ নিয়ম কি তলৰ যিটো সংখ্যা তলৰ সংখ্যাৰে সদায় কি কৰিব লাগে হৰণ কৰিব লাগে এটু চাই থাকা প্ৰথমতে ইয়াক নাচাবা ইয়াত তলত তুলি ইয়াক কি কৰিব হৰণ 3 দি যেটা 6 হৰণ কৰিব কেইবাৰ যাব 2 বাৰ হল এই দুইটো যে পালা এইটো এনসাৰৰ লগত ওপৰত যিটো সংখ্যা আছে ওপৰৰ সংখ্যাটো কি কৰিব লাগে তুমি পূৰণ কৰিব লাগে হৈ গেল মাজৰ আছে যোগ 2 দি এবাৰ তলতটো হৰণ কৰা আৰু ইফালে আইছো এটা 2 দি হৰণ কৰিলে কি হ'ব 3 এই 3 তুলে ওপৰটো পূৰণ কৰা ওপৰত কোনি আছে 5 হৈ গেল ওপৰত কিনি 2 2 গুণ কিমান 4 5 3 গুণ কিমান 15 তলত কি আছে 6 আৰু 15 4 কিমান 19 তলত কি আছে 6 দ্যাট মিন আনসাৰ ইজ 19/6 দ্যাটস ইট তাতকে ওপৰত একো নাই হল যোগ থাকিলে এটো হ'ব বিয়োগ থাকিলে এটো হ'ব হ'ব যোগ থাকিলে এটো হ'ব আৰু বিয়োগ থাকিলেও এটোই হ'ব ক্লিয়াৰ পইচা বুজি হ'ব ওকে তো ইয়াৰ সিমিলাৰলি ইয়াৰ যেনেকা এটা পূৰণ থাকে ন এনেকুৱা কিবা এটা পূৰণো যদি থাকে তেতিয়া তুমি ইমান বেছি চিন্তা কৰিব নালাগে এনেকুৱা পূৰণো তুমি কৰিব পাৰা পূৰণো কি কাটা কাটে কেনেকুৱা তলে ওপৰে এইটো 2 এ ইয়াক কাটিব পাৰে 2 1 গুণ 2 দি এক কাটিলে 4 বাৰ 5 দি এক কাটিব পাৰে 5 1 গুণ 5 এ কাটিলে 3 বাৰ তলত আমাৰ কোনি আছে 4 1 গুণ 4 ওপৰত 3 1 গুণ কিমান 3 এটো হৈছে পূৰণ ভগ্নাংশৰ হৰণটো ইম্পৰ্টেন্ট বস্তু ভগ্নাংশৰ যেটো হৰণ থাকে ন সেই হৰণটো বিৰাট ইম্পৰ্টেন্ট কিয় কাৰণ ভগ্নাংশৰ হৰণ বুলি ক'লে ডাইৰেক্ট হৰণ বলা বস্তু ভগ্নাংশত নাই ভগ্নাংশত যেতিয়া তুমি হৰণ কৰিবা তেতিয়া ইয়াৰ হৰণ বলা বস্তু নাথাকে কি কৰিব লাগে হৰণটো পূৰণলৈ কনভাৰ্ট কৰিব লাগে কেনেকুৱা এই যেটো নাম্বাৰ আছে হয় প্ৰথম নাম্বাৰটো তুমি একো নকৰিবা এই যোনটা সিম্বল হৰণ সিম্বলটা তুমি কি লিখি দিব লাগে পূৰণ লিখি দিব লাগে পূৰণ লিখি দিয়াৰ লগে লগে পিছফালে যেটো বস্তু সেই বস্তুৰ নিজে কি হৈ যায় উল্টা হৈ যায় উল্টা হৈ গলে 9 টো যাব ওপৰত 10 টো আহিব তলত তাৰ পিছত তুমি বস্তুটো পূৰণ বুলি ভাবি পেলাই কৈ দিব লাগে কেনেকুৱা 3 1 গুণ 3 3 গুণ 2 1 গুণ 2 5 গুণ তলত কি থাকিল 5 1 গুণ 5 ওপৰত থাকিল 3 1 গুণ 3 দ্যাট মিন আনসাৰ ইজ 3/5 পইচা বুজি ক্লিয়াৰ ওকে ভগ্নাংশৰ প্ৰবলেম নাই ওকে ওকে আগতে এটা ক্যালকুলেশন এনেকুৱা ক্লাছ এটা কৰিছো তাতো এনেকুৱা বস্তু খিনি বাৰে বাৰে সদায় মই গুৰুত্ব দিও সৰু সৰু কথাবোৰ গুৰুত্ব দিও তোমাৰ এনেকুৱা লাগে সাৰে কি সৰু সৰু বস্তুবোৰ পঢ়াই আছে আৰু মই এটো বস্তু বিশ্বাস কৰো সৰু সৰু বস্তুবোৰে যদি জ্ঞানখিনি তুমি ল'ব পাৰা নলেজখিনি ল'ব পাৰা ন তেতিয়া তুমি ডাঙৰ জ্ঞান ল'ব পাৰিবা ডাঙৰ মেথডে মই বুজাই দিও তোমাক মই হেসি বুজাই আছো তুমি বুজিবও চেষ্টা কৰি আছা তুমি কামত নাহে সৰু সৰু বস্তুখিনি যদি বুজি গৈ থাকা তুমি গমে নাপাবা ডাঙৰ মেথছ কোনটো সৰু মেথছ কোনটো বহুতে কয় না এটো ডাঙৰ দিয়ক স্যাৰ এটা সৰু দিয়ক মই আজিলৈকে গম নাপাওঁ ডাঙৰ মেথছ কোনটো সৰু মেথছ কোনটো ওকে তো তুমি গমে নাপাবা ডাঙৰ মেথছ কোনটো সৰু মেথছ কোনটো ঠিক আছে পার্সেন্টেজ রিলেটেড ক্যালকুলেশন বুলি কোৱাৰ লগে লগে তুমি গম পাবা পার্সেন্টেজ লগাই কেনেকে আৰু পার্সেন্টেজ গুছাই কেনেকে সাপোজ ধৰিছো ইয়াতে এটা পার্সেন্ট আছে এই পার্সেন্টেজ গুছাব লাগে পার্সেন্টেজ গুছাব লাগিলে সংখ্যাটো একো লস্তৰ নকৰিবা সংখ্যাটোৰ আগৰ চিনবোৰ একো লস্তৰ নকৰিবা কেৱল পার্সেন্টেজ গুছাই দিয়াৰ লগে লগে তলত কি আহি যাব 100 আহি যাব হৈ গল
শূন্য শূন্য কাটি গ'ল ওপৰত অকল কোন থাকিল 1 তলত অকল কোন থাকিল 10 দ্যাট মিন আনসার ইজ 1/10 ঠিক আছে 25% পার্সেন্টাইল যদি তুমি গুছাই দিয়া নাম্বাৰটো অকল লছন নকৰিবা পার্সেন্টাইল গুছাই দিলে তলত কি আহি যাব 100 ইটা তুমি কাটাকাটি কৰা 25 1 গুণ 25 4 গুণ দ্যাট মিন আনসার ইজ 1/4 তাতে কিন্তু আকৌ এবাৰ পার্সেন্টাইল নিদিবা তুমি হৈ গ'ল এটো হৈছে পার্সেন্টাইল গুছোৱা সিস্টেম ভয় কত লাগে তোমাৰ এনেকুৱা টাইপৰ বস্তু ভয় লাগে যে 2/5% ইবাৰো পার্সেন্টাইল গুছাব লাগে কেনেকা গুছাম মই বাৰ কৈ আছো পার্সেন্টাইল গুছালে তলত 100 আহে এটো লছন নকৰিবা এই নিয়মটো লছন নকৰিবা 25 আছে ওপৰত 25 বহিব 10 আছে ওপৰত 10 বহিব 2/5 আছে ওপৰত 2/5 বহিব ঠিক আছে ওকে আকৌ এটা বস্তু মই তোমাক ফটকে মনত পৰিল মই কৈ থৈ দিও ইয়াতে কৈ দিও ফটকে মনত পৰিছে যেতিয়া এটা ভগ্নাংশৰ ওপৰতো এনেকুৱা এটা ভগ্নাংশ থাকিব তলতো এনেকুৱা কিবা এটা ভগ্নাংশ থাকিব ওকে মানে ইয়াতে টোটাল ভগ্নাংশ সিম্বল কেইডাল আছে একডাল দুইডাল তিনডাল আছে ওকে সেই তিনিডালক তুমি এডাল বনাব লাগে কেনেকৈ বনাবা ওপৰতটো নামি আহিব 3 টো তাতে থাকিব 5 টো নামি আহিব তলতটো উল্টা হৈ যাব 10 টো গৈ পেলাই ওপৰ পাব আৰু 6 টো নিজৰ জাগাত বহিব তাৰ পিছত মাজত দিবা তুমি পূৰণ চিন বুজি পাবা নে কোৱা যেতিয়া এটা ভগ্নাংশৰ ওপৰতে ভগ্নাংশ থাকিব সেই ভগ্নাংশটো তলতে ভগ্নাংশ থাকিব তেতিয়া টোটাল ভগ্নাংশ সিম্বল আছে তিনিডাল মিলাই পেলাই তুমি যদি এডাল বনাবা ওপৰতটো নামি আহিব মানে 3 টো আৰু 5 টো এনেকৈ নামি আহিব তলতটো নামি নাহে উল্টা হৈ পেলাই 10 টো ওপৰত যাব 6 টো নিজৰ জাগাত থাকিব ক্লিয়ার ওকে কারণ অকমান আগত তুমি গম পাইছিলা না হরণ থাকিলে নেক্সট উল্টা হৈ যায় তো ইয়াৰ এটা হরণ বুলি ভাবা এটো প্ৰথম হরণ সেকেন্ড মানে উল্টা ক্লিয়ার হ'ব ওকে তো ইয়াৰ এনেকুৱা এটা তলত চোৱা ইয়াৰ ওপৰতটো নামি আহিব 2/5 তলত অলৰেডি কোনি আছে 100 মাজৰে কোনে কি পূৰণ কাটাকাটি কৰিলে কৰিব পাৰা 2 দিকে এবাৰ 50 তলত কি থাকিল 5 5 25 250 ওপৰত আছে 1 দ্যাট মিন আনসার ইজ 1/250 ক্লিয়ার ওকে ওকে দিবা এনেকৈ দশমিক দিব পাৰে 0.05% এনেকৈ আৰু ভয় কৰিব নালাগে এটা উঠাই দিবা 100 আহি গল ওপৰত কোন থাকিল 0.05 হল এতিয়া দশমিকটো যেটা উঠাবা এটো হৈছে কি এই 100 টো আহিছে পার্সেন্টাইল উঠোৱাৰ কাৰণে এতিয়া আমি দশমিকটো উঠোৱা মাথা মাৰিম দে এই পার্সেন্টাইল উঠোৱাৰ কাৰণে তলত 100 আহিছে দশমিকটো উঠালে আৰু বেলেগকে 100 আহিব ঠিক মানে কেনেকুৱা দশমিকৰ পিছফালে দুটা নাম্বাৰ মানে দুটা শূন্য মানে 100 আৰু অলৰেডি এটা 100 বহি আছে এটো 100 পার্সেন্টেজৰ এটো 100 দশমিকৰ তো দশমিকটো গুছাই দিলে কেনেকৈ দেখিব 005 মানে কি 5 কাটাকাটি কৰা পাছে দি দুইবাৰ লগৰ আছে শূন্য ওপৰত আছে 1 তলত আছে কিমান হ'ব 2000 দ্যাট মিন আনসার ইজ 1/2000 ইজ দ্য ৰিজাল্ট পাইছা বুজি প্ৰবলেম নাই ওকে ওকে এটো পার্সেন্টেজ ঘুছোৱা সিস্টেম তবে ইয়াতে 2/5 ইয়া পার্সেন্টাইল লগাব লাগে কেতিয়াবা পার্সেন্টাইল তোমাক লগাব লগা হ'ব কেতিয়াবা সিটো কাৰণ পার্সেন্টেজ তুমি জানা পার্সেন্টেজ সিম্বলৰ পেপাৰখন কিমান বাৰ ব্যৱহাৰ হয় তাক তুমি কবই নালাগে তুমি নিজে জানা পার্সেন্টেজ সিম্বলৰ কিমান বাৰ ব্যৱহাৰ হয় ওকে 2/5% লগাব লাগিলে ইয়াৰ লগত পূৰণ কৰিবা সদায় কি 100% নিজে নিজে লাগিব হল সদায় দশমিক যদি কৰবাত যদি পার্সেন্টেজ লগাব লাগে কিৰে পূৰণ কৰিব লাগে 100% কৰি পূৰণ কৰিব লাগে পাছেৰে কাটা দুইবাৰ পাছেৰে কাটা শূন্য ওপৰত কোন লাগিল 2 2 4 লগত শূন্য পার্সেন্টাইল দি দিয়া 40% দ্যাটস ইট ওকে জি থাকে 5 বাই সাপোজ ইয়াতে 13 আছে ইনটু কি কৰি দিম 100% ইয়াতে পার্সেন্টাইল নাই লগাব লাগে 100% কৰি দিয়া কাটাকাটি গলে কৰিবা নগলে উপরে পূরণ কৰিবা 500 বা 13% ইজ দ্য ৰিজাল্ট যতে লাগে যতে তোমাক লাগে সব হ'ব পাৰে 0.5 ইয়াত পার্সেন্ট নাই পার্সেন্টাইল লগাই দিয়া বুলি কব তোমাক লগাই দিয়া বুলি কোৱাৰ লগে কি কৰিবা 0.5 ইনটু কি লগাই দিবা 100% দশমিকটো নাই বুলি ভাবা 5 আৰু 100 মানে কিমান 500 দশমিক এটাৰ আগত আছে তো এটাৰ আগত আহিব যদি পইণ্টৰ পিছত 0 লিখিব নালাগে দ্যাট মিন আনসার ইজ কি 50% দিস দ্য কনসেপ্ট ক্লিয়ার ওকে কেতিয়াবা এনেকুৱা হ'ব ধৰা কবা এনেকুৱা অনুপাত দিয়া আছে কবা এই অনুপাতটো শতাংশলৈ লৈ যোৱা পার্সেন্টেজত লৈ যোৱা তুমি কি কৰিবা প্ৰথমটো ওপৰত যাব সেকেন্ডটো তলত আহিব ভগ্নাংশ বনাই দিলো তাৰ পিছত তুমি কি দি পূৰণ কৰিবা 100% ৰে পূৰণ কৰিবা কাটাকাটি গলে কৰিবা পাছে দি 3 বাৰ পাছে দি 2 বাৰ শূন্য আৰু কাটাকাটি না যায় তলত 3 ওপৰত 2 2 কিমান 4 দ্যাট মিন আনসার ইজ 40/3% ওকে তো পার্সেন্টেজ রিলেটেড ক্যালকুলেশন কিনো বুজি পাইছা একো প্রবলেম হোৱা নাই ইয়ালৈকে ঠিকে আছে নে কোৱা সবে বুজি পাইছা ইয়ালৈকে ক্লিয়ার তো ইয়াৰ পিছত কি আছে চাই লও আমি হ'ব ওকে algebra related calculation means what আমি x y z থকা বস্তুবোৰ পূৰণ কেনেকৈ কৰে x y z থকা বস্তুবোৰ যোগ বিয়োগ কেনেকৈ কৰে ওকে তো ইয়াতে দুটা মেইন বস্তু থাকে এটা আছে লাইক আৰু এটা আছে আনলাইক ওকে লাইক আৰু কি হয় আনলাইক লাইক আৰু আনলাইকত সদায় প্লাস মাইনাসটো বেলেগ হয় বাকি পূৰণ হৰণৰ কোনো প্ৰবলেম নাই ওকে লাইক মানে হৈছে কি এটো 2x এটো 5x এটো 7x সবৰে পিছফালে থকা লেটাৰ বস্তুখিনি যদি সেম হয় দে আৰ কল লাইক টাৰ্মস মানে ইয়াক যোগ বিয়োগ কৰিব পাৰে
3y 7z 5 suppose x ইয়াৰ পিছফালে y ইয়াৰ পিছফালে z ইয়াৰ পিছফালে x সবৰে পিছফালৰ বস্তুখিনি যদি বেলেগ থাকে তাক যোগ বিয়োগ কৰিব নোৱাৰি দে আৰ কল আনলাইক টাৰ্মছ লাইক মানে হৈছে সদৃশ আনলাইক মানে হৈছে অসদৃশ তো লাইক বুলি ক'লে গম পাবা পিছফালৰ বস্তুখিনি সেম আনলাইক বুলি ক'লে গম পাবা পিছফালৰ বস্তুখিনি বেলেগ ক্লিয়াৰ হ'ব মনত থাকিব অসুবিধা নাই ঠিক আছে বুজি পাইছা সবে ওকে তে এই বস্তুখিনি কি গম পাই ইহঁতক এটা যোগ কৰিব পাৰে ইহঁতক যোগ কৰিব পাৰে মানে কি ইয়াতে দুটা x পাঁচটা x সাতটা x হাতে পাছে 12 13 14টা x ইয়াক যদি কোনোবাই যোগ কৰিব যায় তো ইয়াক যোগ কৰিব নোৱাৰি ইয়াৰ এনসাৰটো যেনেকৈ দেখিছা তুমি তেনেকৈ দেখা পাবা হ'ব কিন্তু পূৰণ হৰণত প্ৰবলেম নাই ইয়াত 3xyz 5x2y2z ডকে ধৰা পূৰণ কৰিব লাগে ইহঁতো লাইক নহয় কিয় ইয়াৰ পিছফালে xyz ইয়াৰ পিছফালে x2y2z মানে দুটা বেলেগ বেলেগ ইহঁতো লাইক নহয় ইয়াৰ যোগ বিয়োগ কৰিব নোৱাৰিলো হয় মই কে পূৰণ কৰিব পাৰিম কেনেকৈ পূৰণ কৰিলে কি হয় সংখ্যা সংখ্যা পূৰণ কৰা 5 3 গুণ কিমান 15 আৰু লেটাৰ কেইটা পূৰণ কৰোঁতে মনত ৰাখিবা এটা x দুটা x টোটাল x কিমানটা তিনিটা এটা y দুটা y টোটাল y কিমানটা তিনিটা এটা z টোটাল z কিমানটা দুটা দিস দ্য কনসেপ্ট x³ + y³ + z² বুজি পালা পূৰণ আৰু যদি হৰণ কৰিব লাগিল হয় হৰণৰ কনসেপ্টটো কেনেকুৱা সাপোজ ইয়াতে এটো আছে তলত সাপোজ কিবা এনেকুৱা 9 আছে x² আছে y আৰু z² আছে হৰণত কেনেকুৱা প্ৰথম সংখ্যা সংখ্যা কাটাকাটি কৰা 3 দি কেইবাৰ যাব 3 বাৰ ওকে তো এনসার উপৰত কি আছে একোনে মানে 1 তলত কি আছে 3 লেটা চোৱা ইয়াৰ এটা x ইয়াৰ এটা x এটা x কাটি গলে তলৰ এটা x থাকি যাব এটা y তো y নাথাকে এটা z কাটি গলে এটা z থাকি যাব আনসার ইজ 1/3xz জি হলে বুজি পাইছে গৰে এই বস্তুখিনি হৈছে পূৰণ আৰু হৰণ তো এলজেব্ৰাৰ কিছুমান ফৰ্মুলা থাকিব ফৰ্মুলাৰ এটা মই এক্সট্ৰা ক্লাছ আনিম যত অকল ফৰ্মুলাৰে ক্লাছ আনিম যত মই লিখিম যে প্ৰত্যেকটো চেপ্টাৰৰ কি কি মেইন ফৰ্মুলা আছে এই ফৰ্মুলা ক্লাছটো কাৰণে অপেক্ষা কৰা এই ফৰ্মুলা ক্লাছখিনি মই বিৰাট ইম্পৰ্টেন্ট হয় ফৰ্মুলা কাৰণ বহুত লৰাছুল হাতত ফৰ্মুলা নাই তো ফৰ্মুলাৰ ক্লাছটো মই আনিম সেই ফৰ্মুলা ক্লাছটো মই তোমাক দেখাম ফৰ্মুলাবোৰ কেনেকুৱা কেনেকুৱা ফৰ্মুলা হয় কি ফৰ্মুলা গোটেই বস্তুবোৰ দেখাম ওকে তো আৰু বেলেগ বেলেগ আছে যা গ্ৰেড 4 কৰি আছো গ্ৰেড 4 কৰি থাকিম জিএনএমৰ ষ্টুডেন্টখিনি জিএনএমৰ ক্লাছ দিম বিএডৰ কাৰণে ক্লাছ দিয়াৰ কথা ভাবিছো যে কোনোবা বিএড এক্সাম দিয়া ষ্টুডেন্ট আছে এবাৰ কমেন্ট কৰি জনাবা বিএডৰ কাৰণে ক্লাছ দিয়াৰ কথা ভাবিছো ওকে তো জিএনএমৰ কাৰণে এফএক্স বেংকৰ কাৰণে আনি আছো গতিকে ক্লাছ চলি থাকিব কেৱল তুমি চাই থাকিবা পঢ়ি থাকিবা আৰু ভালকে থাকিবা পুৰা প্ৰেক্টিছ কৰা বহুত কষ্ট কৰা যিমান পাৰি ইমান কষ্ট কৰা সাকসেস যি আনিব লাগিব তুমি আনিব লাগিব বেলেগ আনি নিদিয়া যিমান সাকসেস আনিব লাগিব তুমি আনিব লাগিব বেলেগ আনি নিদিয়া ঠিক আছে তো কষ্ট কৰিবা আছো মই লগত সদায় তো চাই থাকিবা আপোনালোকৰ আপোন চেনেল ইগালি ঠিক আছে